হেল্ল' গাইজ, গুড মৰ্ণিং, আসসালামু আলাইকুম। পৰহি দিন এনেকুৱা ভয়ংকৰ বৰষুণ আৰু তুফান আহিছিলে। চবে গম পাইছে চাগে, মানে মই অকলে তাৰ গম পোৱা নাই, চবৰ তাতে দিছে বৰষুণটো। কিন্তু আমাৰ এইফালে বাহনি আছে যেন একদম মানে জোকাৰি দিয়ে এইফালৰ পৰা সেইফালে, এনেকুৱা মানে ভয়ো লাগে। আগফালে মোবাইলটো লৈ ভিডিঅ' কৰিব লাগে পূৰা বিজলী ঢেৰেকনি দি আছিলে যেন, বহুত জোৰে জোৰে দি আছিলে। সেই চক বাহনিবিলাক কেনেকুৱা ভয়ংকৰকৈ হিলাই, গোটেই লেচুকেইটা পেলাই দিলে গছৰ, জানে। প্ৰথম হৈছিলে লেচুকেইটা, তথাপি মানে আধা আধি পেলাই দিলে, বেয়াই হৈ গ'ল। মানে কেইটামান বাচিছে আৰু বাকীখিনি দুইটা এনেকৈ পৰা জুপি মাৰি মাৰি কিনে চাই আছিলে। মই অলপ চলপ ভিডিঅ' কৰি লৈছিলোঁ। আৰু ইমান ডাঙৰ শিল পৰিছিলে, মানে আগফালে ভাবিছিলোঁ শিল দেখা যাব চাগে, তো আগফালে ইমান দেখা যোৱা নাই। পিছফালে পিছত দৌৰি কিনে আমি গৈছোঁ, তো পিছফালে ইমান ডাঙৰ টিঙত আৱাজ কৰি আছে। সেই চব বগা বগা এইবিলাক চব পাথৰ পৰিছে, মানে বৰফ পৰিছে ওপৰৰ পৰা। তো এনেকুৱা ডাঙৰ ডাঙৰ পৰিছে চাগে, বহুত মানুহৰ ঘৰ চাগে ফুটাও হৈ গৈছে, ভিডিঅ'ত চালোঁ। তো আমাৰ বাৰু হোৱা নাই, তথাপি বাৰাণ্ডাটো মানে ভয় লাগি আছিলে, ধানৰ ভঁৰালটো যদি কিবা হৈয়ে যায় নেকি। কিন্তু আল্লাহৰ হুকুম হোৱা নাই, চব ভালে থাকিলে। বহুত সময় পৰিলে, কমেও 3 মিনিটমান এনেকৈ পাথৰে পৰাত থাকিলে। তাৰপিছত যাই কিনে পাথৰ পৰাটো অকণ কমিছে, চবে দোৱা চোৱা কৰিছে পাথৰ পৰাটো অকণ কমি যায়, কেলেকি বহুতৰ লোকচান হয় না। তাৰপিছত যাই কিনে গধূলি মই ভাত বনাবলৈ দিছিলোঁ সিহঁতকে, মই কৈছোঁ কুকাৰত চাউলটো দে। সিহঁতে এনেকৈ হিচাপে চাউল পেলাইছে না, মই কৈছোঁ চব চাউল এতিয়া উঠা। দুইজনে মানে একজনেই পেলাইছে, কিন্তু দুইজন আছিলে পাকঘৰত, গোটেইখিনি সিহঁতক দিয়াই কিনে উঠানি কৰাইছোঁ। চাউল পেলালে সিহঁতে উঠাব, যোনে যোনটো কাম কৰিব মানে সেইটো পূৰা ফিনিচিং কৰি কিনেহে কৰিব লাগে ঘৰতে। তো পেলাইছে, মই কৈছোঁ উঠা, এতিয়া মুখৰ ফালে চাই নাথাকিবি মোৰ, চুপচাপ উঠা। তো সেইটো আকৌ মনে মনে গোটেইখিনি উঠালে, লাইন নাছিলে, তো কুকাৰতে বহাব লগা হ'ল। বাকীখিনিতো মানে লাইনতে এনেই বনাই দিওঁ আমি। সেইদিনাখন বৰষুণ দিয়াৰ কাৰণে লাইনটো কাট খাই গ'ল। আমাৰ বস্তি বাৰীত অলপতে লাইন কাটি দিয়ে। তো বাকী কোনে কোনে এনে কাম কৰে ল'ৰা ছোৱালীক দিয়ে কিনে ক'ব দেই।